নলবাৰীত CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ ৰোড শ্ব'ৰে নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছে বিৰোধী ঐক্যৰ সিদ্ধান্ত নামানিলে ৰাইজে সিদ্ধান্ত লওক এইদৰে আজি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিলে মনোৰঞ্জন তালুকদাৰে আজি বিশাল ৰোড শ্ব'ৰে নলবাৰী চহৰত নিৰ্বাচনী ৰণডংকা বজালে CPIMৰ বৰপেটা লোকসভাৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে শ বাইক চাৰিচকীয়া বাহন ট্ৰেক্টৰ আদিৰে ৰেলী কৰি ৰণডংকা বজায় নলবাৰীৰ শহীদ মুকুন্দ কাকতি বাছ আস্থানত একত্ৰিত হোৱা ৰেলীটোৱে নলবাৰী চহৰৰ মুখ্য পথ NT ৰোড কলেজ ৰোড হাজু ৰোড হয় বৰমা ৰোড স্থিত নিৰ্বাচনী কাৰ্যালয়ত সমাপ্ত কৰে ইয়াৰ পিছতে বিজেপিয়ে অগপদলক ধ্বংস কৰাৰ বাবে এনেদৰে ফণীভূষণ হতৰ দৰে প্ৰাৰ্থীৰ হৈ উঠি পৰি লাগিছে বুলি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে মনোৰঞ্জন তালুকদাৰে আলোচনা আমি কৰা নাই অখিল গগৈ কিবা আলোচনা কৰি আছে এটা কি হয় নাজানো আউটকাম আমিতো বাৰে বাৰে আহ্বান জনাই আছোঁ তেওঁলোকে কেণ্ডিডেট দিয়াৰ আগতে আমি কৈছিলোঁ যে এই চিটটোত আমি CPMে খেলিম তেওঁলোকে কেণ্ডিডেট ঘোষণা কৰাৰ পিছত আমি তেওঁলোকক অনুৰোধ জনাইছিলোঁ তেওঁলোকে কেণ্ডিডেট নমিনেশ্যন দিব নালাগে নমিনেশ্যন দিয়াৰ পিছত অনুৰোধ জনাইছিলোঁ তেওঁলোকে উইথড্ৰ কৰি লওক অকল আমি নহয় অসমৰ বাকী যি বিৰোধী দলবিলাক আছে ৰাইজৰ দল জাতীয় পৰিষদ CPMটো আমি কৈছোঁৱে CPIML সকলোৱে অনুৰোধ জনাইছে কংগ্ৰেছক যে তেওঁলোকৰ কেণ্ডিডেটটো উঠাই লোৱা উচিত আৰু তাৰপিছতো আমি দেখিছোঁ যে অসমৰ ৭৭জন বুদ্ধিজীৱী আমাৰ অসমৰ বিবেকস্বৰূপ হীৰেণ গোহাঁইৰ নেতৃত্বত মুকলি চিঠি লিখি পেলাই তেওঁলোকক আবেদন জনাইছে যে তেওঁলোকৰ কেণ্ডিডেট তেওঁলোকে উঠাই ল'ব লাগে তেওঁলোকে উঠাই লোৱা নাছিল আমি স্বাভাৱিকতে এই সম্পৰ্কত আৰু বিশেষ মন্তব্য নিদিওঁ কিন্তু আমি আমাৰ বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজক অনুৰোধ কৰিছিলোঁ যে তেওঁ দলে যেহেতু তেওঁলোকে উঠাই নল'লে এতিয়া আমি মানুহৰ মাজত ঐক্য স্থাপন কৰিব লাগে যি ঐক্যৰ জৰিয়তে আমি বিজেপি অগপক পৰাজিত কৰিব পাৰিম সেই ঐক্য আজি প্ৰতিস্থাপিত হৈছে জনসাধাৰণে কৈছে নাই আমি এজনকে ভোট দিম আৰু সেইজন আমি মনোৰঞ্জন তালুকদাৰক ভোট দিম ৰাইজে এই মতামত দিয়াৰ পিছত এতিয়া ডিছকাশ্যন চলি আছে কি আহে নাজানো অপূৰ্ব পদযাত্ৰা হৈছে আজি ৰাইজৰ সহযোগ নাপালে CPMৰ এই ধৰণৰ এটা শোভাযাত্ৰা সংগঠিত কৰাটো সম্ভৱ নহ'লহেঁতেন আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে যাৰ যি গাড়ী ঘোঁৰা আছে নিজে লৈ উলিয়াই আনিছে আমিতো ভাড়া কৰা নাই মানুহে গাড়ী ঘোঁৰা লৈ ওলাই আহি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে গোটেই চহৰখনত আমি পৰিভ্ৰমণ কৰাৰ সময়ত ৰাইজেও বৰ উঠাৰে আমাক ৰিচিভ কৰিছে আৰু আমি স্বাভাৱিকতে আশ্বাস পাইছোঁ যে আমি আনন্দিত হৈছোঁ বিভাজনৰ ৰাস্তা বেছি নাই আৰু কংগ্ৰেছক এতিয়া মানুহে যিসকল কংগ্ৰেছৰ সাধাৰণ সমৰ্থক আছিল বা দ্বিতীয় পৰ্যায়ৰ নেতা আছিল তেওঁলোকেও কৈছে নাই এই বুজাবুজিটো নকৰি কংগ্ৰেছে ভুল কৰিছে এতিয়া আমি স্বাভাৱিকতে CPMে দীৰ্ঘদিন ধৰি পেলাই বুজাবুজিৰ সপক্ষে ঐক্য আনাৰ সপক্ষে কাম কাজ কৰিছে ঘোষণাও কৰি দিছে আৰু CPMৰ প্ৰাৰ্থীকো তেওঁলোকে গ্ৰহণ কৰিছে সেইকাৰণে বিশেষ ভোট ভাগাভাগি নিশ্চিতভাৱে CPM NDA মাজত হ'ব নলবাৰীৰ পৰা টিংকুমণি বৰ্মনৰ ৰিপৰ্ট SC নিউজ